নমস্কাৰ। মই আজি আপোনালোকৰ মাজলৈ এটা নতুন বিষয় লৈ আহিছোঁ। বিষয়টো হৈছে প্ৰাচীন হিন্দু সভ্যতা, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, আৰু তাৰ লগত সংযুক্তি ৰাখি কিছুমান চিন্তনীয় বিষয়, সেইবিলাক লৈ পেলাই মই আপোনালোকৰ মাজলৈ আহিছোঁ। কিছুমান কথা বা বিষয় আমাৰ চকুৰ আগতে থাকে, কিন্তু আমি সেই বিষয়বিলাকৰ একদম ভিতৰলৈ সোমাই নাচাওঁ, তাত তাত্ত্বিক অৰ্থটো বিচাৰি নাপাওঁ বা বিচাৰিব নোখোজোঁ। সেইবাবে কিছুমান বিষয় আমাৰ চকুৰ আগতেই নাইকিয়া হৈ যায়, আমি চিন্তা কৰিবলৈ পোৱাৰ আগতে। তেনেকুৱা এটা বিষয় হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হিন্দু সভ্যতা আৰু সেই সময়ৰ বিজ্ঞান। আপোনালোকে মেহৰলিত থকা কুটুব মিনাৰলৈ গৈছে নিশ্চয়। তাত আপোনালোকে কুটুব মিনাৰৰ চৌপাশে থকা যিবিলাক ভগ্নপ্ৰায় বেৰ আছে, সেই বেৰবিলাকৰ মাজত সোমাই থকা আৰু এখন বেৰ আছে, ৱাল আছে। সেই ৱালখনত প্ৰাচীন মূৰ্তি ইত্যাদি আপোনালোকে দেখিছে। বাহিৰৰ ৱালখন যেতিয়া ভাঙি গৈছে, মাজৰ ৱালবোৰ ওলাই পৰিছে। সেইটো তাত প্ৰাচীন কিছুমান মূৰ্তি সংলগ্ন হৈ থকা ৱাল ওলাই পৰিছে। মোৰ বিষয়বস্তু পিছে সেইটো নহয়। বিষয় হৈছে তাত থকা যিটো লৌহস্তম্ভ, তাৰ মাজত থকা যিটো লৌহস্তম্ভ আপোনালোকে দেখিছে, সেই লৌহস্তম্ভটো চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যই বনোৱাইছিল, আৰু পিছত সেইটো মেহৰৌলিলৈ আনি স্থাপন কৰা হৈছিল। 400 খ্ৰীষ্টাব্দতেই আপোনাৰ চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যই এই আইৰণ বিলাটো বনাইছিলে। গতিকে ইয়াত লক্ষ্য কৰিবলগীয়া কেইটামান কথা আছে। আমি তালৈ গ'লোঁ, আইৰণ পিলাৰটো দেখিলোঁ, আৰু কোনে বনালে সেইটোও গম পালোঁ। গম পাই আমি গুচি আহিলোঁ। কিন্তু আমি ভাবি চাওঁনে কেতিয়াবা যে এইটো কিমান বছৰৰ আগতে বনোৱা? 400 খ্ৰীষ্টাব্দত। তাৰমানে 400 খ্ৰীষ্টাব্দত এটা বস্তু বনোৱা, আপুনি ইমাজিন কৰক, আজি আপুনি হাতত যিটো মোবাইল লৈ আছে, সেই মোবাইলটো আৰু সেই মোবাইলটোৰ কল্পনা আপুনি 1980 চনত কৰিব পাৰিছিলনে? এই আপোনাৰ 55-50 বছৰ আগতে আপুনি এইবোৰ কল্পনা কৰিব পাৰিছিলেনে? মাত্ৰ 50 বছৰ আগত। তেনেস্থলত 400 খ্ৰীষ্টাব্দ, আজিৰ পৰা প্ৰায় 2200 বছৰ আগত মানুহে সেই সময়ত যোনে শাসন কৰিছিলে, তেওঁলোকৰ তাত থকা স্থপতিবিদ বা যিসকল আৰ্কিটেক্ট আছিলে, তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিছিলে। এতিয়া কথাটো হ'ল, আমি বৰ্তমান সময়ত মডাৰ্ণ ইয়াত আমি কি কৰোঁ? লোৰ আকৰৰ পৰা আমি লো নিষ্কাশন কৰোঁ। সেইটো কওঁ আমি আইৰণ অ'ৰ। আইৰণ অ'ৰ হেমাটাইট বুলি এটা আছে। সাধাৰণতে হেমাটাইটৰ পৰাই আপোনাৰ আইৰণ নিষ্কাশন কৰা হয়। আৰু এই আইৰণ নিষ্কাশন হেমাটাইটৰ পৰা কৰোঁতে আমি প্ৰায় 1500 ডিগ্ৰী টেম্পাৰেচাৰ এচিভ কৰিব লাগে। আইৰণৰ অ'ৰটোৰ পৰা আইৰণখিনি উলিয়াই আনিবৰ বাবে। এই হেমেটাইটত আপোনাৰ আইৰণ অক্সাইড হিচাপে থাকে। এই আইৰণ অক্সাইডৰ পৰা আমি আইৰণলৈ আনিবৰ বাবে। এটা কল্পনা কৰক, সেই সময়ত, আৰু এইটো টেম্পাৰেচাৰটো পাবলৈ আমি কিছুমানত আপোনাৰ
ইলেক্ট্ৰিক ফাৰ্নেছ ইউজ কৰে, কিছুমানে অন্য ধৰণৰ ফাৰ্নেছ ইউজ কৰে য'ত মানে কোক ইউজ হয়। তো এই টেম্পাৰেচাৰটো এচিভ কৰিবৰ বাবে সেই সময়ত কি ব্যৱস্থা আছিলে চিন্তা কৰকচোন। না সেই সময়ত ইলেক্ট্ৰিচিটি কিবা ব্যৱহাৰ আছিলে, হয়তো তেতিয়া কোকৰ ব্যৱহাৰ জানিছিলে, কাৰণ ইমানখিনি টেম্পাৰেচাৰ এচিভ কৰিবলৈ তেনেকুৱা ধৰণৰ দাহ্য পদাৰ্থৰ দৰকাৰ হয়। প্ৰথম পইণ্টটো সেইটো। ছেকেণ্ড পইণ্টটো হ'ল এই লৌহ স্তম্ভটো আজি পৰ্যন্ত মামৰে খোৱা নাই, আৰু বিজ্ঞানসন্মতভাৱে এই পিলাৰটোক এনালাইচিছ কৰি দেখিছে যে এই আইৰণ পিলাৰটো ফৰ্চ ৱেল্ডিং, যেতিয়া দুটা বস্তু গৰম কৰি তেহেঁতক জইন কৰা হয় ফৰ্চ। তো সেইটো কৰিবলৈও আপোনাক 1000 ডিগ্ৰী টেম্পাৰেচাৰ ওপৰত লাগে। এতিয়া ইমানখিনি টেম্পাৰেচাৰ কেনেকৈ এচিভ কৰিছিলে সেই সময়ত, আজি 2200 বছৰ আগত। দ্বিতীয় কথাটো হ'ল, অকণমান দেৰি আগত মই কৈ গ'লোঁ যে আপোনাৰ এই আইৰণ পিলাৰটো আজিলৈকে ৰাষ্টিং হোৱা নাই। এই আইৰণ পিলাৰটো ৰাষ্টিং হোৱাৰ মূল কাৰণটো হ'ল ইয়াত পিলাৰটোৰ আউটাৰ ছাইডত ফছফৰাছ মিক্স কৰা হৈছিল আইৰণৰ লগত। তাৰমানে সেই সময়ত ফছফৰাছৰ ব্যৱহাৰো জানিছিল যে ফছফৰাছৰ লেয়াৰিং থাকিলে আইৰণ এটা যে ক্ষয় নাযায়, ৰাষ্টিং নহয়, সেইটো সেই সময়তে জানিছিলে। যিটো আমি আজিকালি কওঁ এলয় বা সংকৰ ধাতু, ষ্টীল এটা সংকৰ ধাতু, ব্ৰাছ এটা সংকৰ ধাতু, যিটো কওঁ পিতল সংকৰ ধাতু। এই সংকৰ ধাতুবোৰৰ ডিউৰেবিলিটি বহুত বেছি থাকে, নৰ্মেল যিটো ধাতু তাতকৈ পিয়'ৰ ধাতুতকৈ বেছি থাকে। যেনেকৈ ষ্টীল 2 এটুকা আপোনাৰ ৰাষ্টিং হ'লেও সোনকালে, ষ্টীল এটুকুৰা কেতিয়াও সোনকালে ৰাষ্টিং নহয়। কিয়? কাৰণ ষ্টীলটো এটা সংকৰ ধাতু, ইয়াৰ এটা প্ৰটেক্টিভ পাৱাৰ আহি যায়, যাৰ কাৰণে ই এটা তেনেকুৱা ধৰণৰ এনভাইৰনমেণ্টত ই পটককৈ ৰাষ্টিং নহয়। তাৰমানে সেই সময়ত 2200 বছৰৰ আগতেই, মই যদিও কৈছোঁ সেই সময়ত বনাইছে কাৰণে সেইটো চনেই ধৰিছোঁ, সেইটো বছৰে ধৰিছোঁ, তেতিয়াই আপোনাৰ এলয় অথবা সংকৰ ধাতুৰ ব্যৱহাৰ জানিছিল। এইটো হ'ল দ্বিতীয় কথা। এতিয়া আজিৰ দিনত যিবোৰ আমি ডেভেলপমেণ্ট হৈছে, চাইণ্টিফিক ডেভেলপমেণ্ট, সেই ডেভেলপমেণ্টবিলাক সেই সময়তে হৈছিলে। কিন্তু আমি আমাৰ সভ্যতাক কোনোদিনে স্বীকৃতি নিদিয়াৰ বাবে আমি নিজৰ সভ্যতাক লৈ লাজ কৰোঁ। আমি ভাৰতীয় হিচাপে নিজকে স্বীকৃতি দিবলৈ, চিনাকি দিবলৈ লাজ কৰোঁ। যদিওবা লাহে লাহে এই লাজ এক গৌৰৱলৈ পৰিৱৰ্তিত হৈছে যে আমি ভাৰতীয়। ইয়াৰ ওপৰত আৰু বহুতখিনি কথা আছে, সময় সাপেক্ষে মাজে মাজে আপোনালোকৰ মাজলৈ মই আহিম। আহি এনেকুৱা ধৰণৰ কিছুমান কথা যিবোৰ আমি চিন্তা নকৰোঁ, সেইবোৰ আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।